31 অক্টোবৰত অনুষ্ঠিত হ'ব ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ পঞ্চম দীক্ষান্ত সমাৰোহ। ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ ভিজিটৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত হ'ব এই সমাৰোহ। উপস্থিত থাকিব RGUৰ আচাৰ্য ডক্টৰ AK পানচাৰী, সহ আচাৰ্য AK মোদী, উপাচাৰ্য প্ৰফেচৰ AK বুঢ়াগোহাঁই, ৰাজ্যসভাৰ সদস্য ডাক্তৰ সুধাংশু ত্ৰিবেদী। লগতে উপস্থিত থাকিব লোকসভাৰ সদস্য কামাখ্যা প্ৰসাদ দাসা, শিক্ষামন্ত্ৰী ৰণোজ পেগু, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰা। এই বৰ্ষত মুঠ 1967 জন শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হ'ব। বিশেষ আকৰ্ষণ হ'ব 4জন বিশিষ্ট ব্যক্তিক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান। এইবাৰৰ দীক্ষান্ত সমাৰোহৰ থিম হিচাপে থাকিব অৰুণাচল প্ৰদেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য। ধন্যবাদ। ইতিমধ্যে মই কিছু বহলভাৱে আপোনালোকৰ বিভিন্ন দিশসমূহৰ কথা কৈছিলোঁ। তথাপিও আকৌ এবাৰ থুলমূলকৈ এইখন আমাৰ পঞ্চমখন সমাৱৰ্তন উৎসৱ। আমি 2017 চনৰ পৰা আমি পাঠদান আৰম্ভ কৰিছোঁ। এতিয়া 2025। 2017 চনত আমাৰ ছাত্ৰ সংখ্যা আছিলে প্ৰায় 700 নে 750 মুঠেই। আৰু কেইটামান বিষয়ত আমি পাঠদান কৰিছিলোঁ আমাৰ স্নাতক পৰ্যায়ত, আৰু হয়তো দুই এটা বিষয়ত আমাৰ স্নাতকোত্তৰ আছিলে। আমাৰ তাত তেতিয়া ৰয়েল গ্ৰুপ অফ ইনষ্টিটিউশ্যন বুলিও এটা আছিলে, ইঞ্জিনিয়াৰিং কৰাইছিলোঁ, মেনেজমেণ্ট কৰাইছিলোঁ। এতিয়া 8 বছৰ পিছত আমাৰ ছাত্ৰৰ সংখ্যা হ'লগৈ প্ৰায় 9000। যোৱা বছৰ 8500 এডমিশ্যন হৈছিলে। এই বছৰ মই ভাবিছোঁ আৰু বাঢ়িছে। আৰম্ভণিতে আমাৰ গৱেষণাৰ যিটো ধাৰা আছিলে আমি আৰম্ভ কৰিছিলোঁ, আৰু গৱেষণা সময় লাগে, গতিকে তাৰ ফল লাহে লাহে পাইছোঁ। প্ৰথম বছৰত 2জন, তাৰপিছত 4-5জনকৈ গৈ এইবছৰ আমি 32 জনক PhD প্ৰদান কৰিবলৈ ওলাইছোঁ এইখন সমাৱৰ্তন। আমাৰ মুঠ সত্ৰৰ সংখ্যা স্কুলছ অফ ষ্টাডিজ এতিয়া 23খন, আৰু এই 23খন সত্ৰৰ তলত আমাৰ বিভিন্ন ধৰণৰ একাডেমিক ডিপাৰ্টমেণ্টছ বা বিভাগবিলাক আছে, শৈক্ষিক বিভাগ, তাৰ সংখ্যা হ'লগৈ 56। আৰু আমাৰ প্ৰত্যেকটো বিভাগৰ পৰাই আমি একাধিক শৈক্ষিক পাঠ্যক্ৰম দিওঁ, একাডেমিক প্ৰগ্ৰেমছ বুলি কওঁ। তাৰ সংখ্যাও প্ৰায় 100তকৈ অধিক হৈছে বিভিন্ন বিষয়ত। ইয়াৰে সৰহসংখ্যকেই স্নাতক বিভাগ বিষয়ত, তাৰপিছত স্নাতকোত্তৰ গৱেষণা, তাৰপিছত PhD গৱেষণা। তাৰ মাজত আমাৰ ডিপ্ল'মা কৰ্চ কিছুমানো আছে, একাডেমিক প্ৰগ্ৰেম। যোৱা বছৰটোত আমি কিছুমান অতি নতুন ধৰণৰ পাঠ্যক্ৰম আৰম্ভ কৰিছোঁ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত। তাৰে 3টা হৈছে, এটা হ'ল ফৰেষ্ট্ৰি, এটা হ'ল এগ্ৰিকালচাৰ, এটা হ'ল ইলেক্ট্ৰনিক মিডিয়া ষ্টাডিজ। এনেকুৱা ধৰণৰ কৰ্চবিলাক আমি আৰম্ভ কৰিছোঁ। এটা হ'ল ফৰেনচিক ছায়েন্স। তাৰ উপৰিও আমি আমাৰ যিটো চেণ্টাৰ ফৰ ইণ্ডিজিনাছ নলেজ ছিষ্টেম বা ইণ্ডিয়ান নলেজ ছিষ্টেম, তাতো আমি স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰিছোঁ। ছাত্ৰ ছাত্ৰী এতিয়ালৈকে অহা নাই, কাৰণ এইটো এটা নতুন বিষয়, তেওঁলোকে গমেই পোৱা নাই বোধহয় এই বস্তুটো কি, পঢ়িলে কি লাভ হ'ব। এইবিলাক যেতিয়া অলপমান জনা বুজা হ'ব, তেতিয়া মানুহবিলাকে ছাত্ৰ ছাত্ৰীসকল আহিব। কিন্তু পাঠ্যক্ৰম আমাৰ সাজু হৈ আছে। তাৰপিছত মই ইতিমধ্যে ক'লোঁ যে আমি প্ৰথম অৱস্থাত আমি যুদ্ধ কৰিবলগীয়া হৈছিলে, কাৰণ গৱেষণা কৰিবলৈ হ'লে গৱেষণা এটা অতি খৰচী এটা প্ৰক্ৰিয়া। বিশেষকৈ বিজ্ঞানৰ গৱেষণা অতি খৰচী প্ৰক্ৰিয়া। উচ্চমানৰ যন্ত্ৰপাতি নাথাকিলে, আধুনিক যন্ত্ৰপাতি নাথাকিলে, এটা খুব ভাল আমাৰ ইণ্টাৰনেটৰ লগত সংযুক্ত আমাৰ এটা খুব শক্তিশালী যদি আমাৰ এটা পুথিভঁৰাল নাথাকে, তেতিয়াও কোনো ধৰণৰ বিজ্ঞানী হওক, আমাৰ কলাই হওক, সমাজ বিজ্ঞানেই হওক, কোনো গৱেষণা হ'ব নোৱাৰে। গতিকে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্টখিনি অৰ্হতা লৈ আহিছে বুলি আমি অনুভৱ কৰিছোঁ, আৰু তেওঁলোকৰ অৰ্হতা যিটো একাডেমিক কেপেবিলিটি বা কম্পিটেঞ্চ আছে, সেইটো তেখেতসকলে প্ৰমাণ কৰিছে। আৰু তেখেতসকলে যিবোৰ ফাণ্ডিং এজেঞ্চি, যেনে ডিপাৰ্টমেণ্ট অফ বায়'টেকনলজি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ বা ANRF, আজিকালি যিটো এটা ডাঙৰ আইডি ওলাইছে, এইবিলাকক বিভিন্ন ধৰণৰ আজি কিছুদিনৰ পৰা আমাৰ বৈজ্ঞানিক প্ৰজেক্ট প্ৰপ'জেল বা গৱেষণাৰ
কাৰণে যিটো প্ৰজেক্ট প্ৰপ'জেল বুলি কয় সেইবোৰ আমি দিছিলোঁ আৰু সেইবিলাক তেওঁলোকে বিচাৰ বিবেচনা কৰি মেৰিটৰ ওপৰত আমি যথেষ্টখিনি অনুদান লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমি এই আমাৰ বিশ্ববিদ্যালয়ত শিক্ষা পাঠদান আৰু গৱেষণা দুয়োটাকে সমানে আমি গুৰুত্ব দিওঁ আৰু সকলো শিক্ষক শিক্ষয়িত্ৰীকে আমি শিক্ষকতা প্ৰদান কৰাৰ শিক্ষা প্ৰদান কৰাৰ লগে লগে আমি যাতে তেওঁলোকে গৱেষণাও আগবঢ়াই লৈ যাব খোজে কেৱল তেওঁলোকেই নহয় ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে তাত আমি যথেষ্ট গুৰুত্ব দিছোঁ এইটো হাম্বোল্টিয়ান কনচেপ্ট বুলি কয় হাম্বোল্ট উইলহেম ভন হাম্বোল্টে 19 শতিকাত 1810 চনত জাৰ্মানীত বাৰ্লিন ইউনিভাৰ্চিটি আৰম্ভ কৰোঁতে তেতিয়া কৈছিলে যে বিশ্ববিদ্যালয়বিলাকত কেৱল পাঠদান কৰিলেই নহ'ব জ্ঞান লগতে থকা জ্ঞান দান কৰিলেই নহ'ব জ্ঞান নিজে হেৰিও কৰিব লাগিব আমি ছাত্ৰ ছাত্ৰীক মই যে ক'লোঁ আমাৰ এটা চেণ্টাৰ ইনষ্টিটিউশ্যন ইনোভেশ্যন কাউন্সিল এটা খুলিছোঁ আমাৰ শিক্ষাদান জ্ঞান দান কৰাৰ লগে লগে কৌশল কলা যিটো স্কিল কয় সেইটো দিয়াৰ লগে লগে আমি এইটো এটা বিৰাট গুৰুত্ব দি লৈছোঁ যে ল'ৰা ছোৱালীয়ে নিজে কিবা এটা আৰম্ভ কৰিব পাৰে এইটো চৰকাৰী লেভেলতো পৰ্যায়তো হৈ আছে এইটো এটা গুৰুত্ব দিছে কিন্তু চৰকাৰে এটা পলিচি ডিচিশ্যন ল'ব পাৰে কিন্তু সেই পলিচি কাৰ্যকৰী কৰিব কৰা হয় ইউনিভাৰ্চিটিৰ ভিত্তিতে গতিকে সেই ক্ষেত্ৰত আমি যথেষ্টখিনি আমি উদ্যোগ হাতত লৈছোঁ এইবিলাকক এই দিশটোত আগুৱাই নিবৰ কাৰণে ছাত্ৰ ছাত্ৰী যাতে নিজে উদ্যোগী হয় চাকৰিৰ ওপৰত বা আপুনি যিটো কৈছে এইবিলাক কি বুলি কয় মানে কি লাভ কৰে সাহায্য চৰকাৰী এটা বেলেগ এটা ভাল শব্দ আছে সেইবিলাকলৈ মন মেলাৰ আগতে যাতে নিজে উদ্যোগী হোৱাৰ কাৰণে যিটো কনফিডেঞ্চ লাগে নিজৰ এটা কনফিডেঞ্চ লাগিব প্ৰথমতে চবেই চাকৰিয়ে বিচাৰে এতিয়া মই ব্যৱসায় এটা কৰিব লৈছোঁ এইটো চলিবনে নচলে বিভিন্ন ধৰণৰ চিন্তা চৰ্চা সেইবিলাকক আমি আগুৱাই নিবৰ কাৰণে কেৱল জ্ঞান আৰু যিটো কৌশল স্কিল তাৰ উপৰিও এনেকুৱা কিছুমান মানুহ লাগে যিবোৰ মানুহে জীৱনৰ এই দিশত গোটেই জীৱনটো কটাই আহি পেলাই তেওঁলোক সফল হৈছে তেনেকুৱা মানুহৰ লগত আমি আমাৰ ছাত্ৰ ছাত্ৰীক সংযোগ ঘটাব লাগে আমি আমাৰ প্ৰায় কেইবাটাও বিভাগত আমি এনেকুৱা বহুত নাম জ্বলা ইতিমধ্যে তেওঁলোকৰ এইবিলাক মানে শৈক্ষিক দিশত নহয় তেওঁলোকে ইণ্ডাষ্ট্ৰীত আছিলে কৰ্পৰেট ছেক্টৰত আছিলে তেনেকুৱা মানুহ আমি কেইবাজনকো প্ৰফেচাৰ অফ প্ৰেক্টিছ আমি নিযুক্তি দিছোঁ ডিষ্টিংগুইছ প্ৰফেচাৰ নিযুক্তি দিছোঁ যিসকলে গোটেই জীৱনটো বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে জীৱনটো কটাই আহিছে বিভিন্ন ডাঙৰ ডাঙৰ কোম্পানীত গতিকে এইবিলাকে আমাৰ উদ্যোগ আমি এইবিলাকলৈ নাচাওঁ কাৰণ এইবিলাক কিছুমান বস্তু ঘটনা হৈ আছে এইবোৰ সামাজিক প্ৰদূষণৰ নিচিনা হৈ আছে আমাৰ প্ৰত্যেক বছৰ আমাৰ সমাৱৰ্তন উৎসৱত আমি যিহেতু আমি উত্তৰ পূবত অৱস্থিত উত্তৰ পূবৰ কেইখন ৰাজ্য আমি ৰাজ্যৰ ছাত্ৰ ছাত্ৰীক গুৰুত্ব দিওঁ প্ৰাধান্য দিওঁ এইখনেই আমাৰ বহল সমাজ যেন গতিকে প্ৰত্যেক সমাৱৰ্তনতে আমি একোখন মানে ৰাজ্য আমি এটা আমাৰ থিমেটিক এৰিয়া হিচাপে লওঁ আৰু এইবাৰ অৰুণাচল প্ৰদেশ আৰু তাৰ লগত সংগতি ৰাখি আমাৰ 4গৰাকী যি মানুহক আমি অনৰিছ কজা সন্মানীয় ডিগ্ৰী দিম উচ্চ মানে ডিগ্ৰী এইটো আৰু DSc DLit তাৰ ভিতৰত আমাৰ JC দৰ্শী টংচী আছে তেখেত আপোনালোকে জানে স্বনামধন্য তেখেত সাহিত্য একাডেমি বঁটা পাইছে তেখেতে পদ্মশ্ৰী পাইছে আগতে আমি তেখেতক অৰুণাচলৰ পৰাই এইবাবে আমি নিৰ্বাচন কৰিছোঁ মানে কনভকেশ্যনটো দৰাচলতে আপুনি যদি চাই এটা সময় এটা টাইম ফ্ৰেম থাকে যে এই বছৰটো শৈক্ষিক বছৰটোত কি হৈছিলে কোনে কি পঢ়িলে কোনে কিমান ডিগ্ৰী পালে আমি কিমানখিনি গৱেষণা কৰি কি পালোঁ এইখিনিয়ে এটা সমাৱৰ্তনত সেইখিনিয়ে হয় আমাৰ এই সময়ছোৱাৰ ভিতৰত জুবিন গাৰ্গৰ যিটো সন্মুখলৈ আহি গ'ল তেওঁৰ মৃত্যুৰ পিছত বেছি ডাঙৰ হৈ গ'ল এতিয়া মানুহে তেতিয়াহে তেওঁক চিনি পাবলৈ লৈছে সেই বস্তুটো 19 তাৰিখে হ'ল আমাৰ এই সময়ৰ বাহিৰত কিন্তু ইতিমধ্যে আমি কেইবাটাও তেখেতে কোৱাৰ নিচিনাকৈ ডাঙৰ সিদ্ধান্ত লৈছোঁ শৈক্ষিক সিদ্ধান্ত লৈছোঁ প্ৰথম কথা হ'ল যে আমি জুবিন গাৰ্গৰ তেখেতৰ যিটো মেধা আছিলে বিশেষ দিশত সেইবিলাকক উদগনি দিবলৈ ইতিমধ্যে আমি জুবিন গাৰ্গৰ এটা স্কলাৰশ্বিপ ৰ'বাষ্ট স্কলাৰশ্বিপ এটা আমি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ কাৰণে আমাৰ মানে প্ৰতিষ্ঠা কৰা হৈ গৈছে ইনষ্টিটিউট কৰা হৈছে সেইটো এটা
দ্বিতীয় কথা, আমাৰ যিটো ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটি, তাত আমি গভীৰভাৱে তেখেতৰ সৃষ্টিশীল যিটো দিশ আছিলে বা তেখেতৰ যিটো মানৱীয় দিশ আছিলে, যিটো তেওঁ সাৰ্বজনীন মানৱীয়তা আছিলে, প্ৰকৃতিৰ প্ৰতি তেওঁৰ যিটো ভাৱধাৰা আছিলে, এই গোটেইবিলাক লৈ পেলাই সামগ্ৰিকভাৱে সেই তেখেতৰ ব্যক্তিত্বৰ ওপৰত, তেখেতৰ সৃষ্টিশীলতাৰ ওপৰত আমি বহুতখিনি কাম কৰিবলৈ আগুৱাই লৈছোঁ। আমি তেখেতৰ 18 তাৰিখে আমি তেখেতৰ মূৰ্তিটোৰ উপৰিও প্ৰতিমূৰ্তি যিটো পুনৰায় আমি এটা স্থাপন কৰিম 18 তাৰিখে। তাৰ উপৰিও আমি তেখেতৰ বচা বচা কবিতাৰ আমি আমি ইংৰাজী তৰ্জমা কৰি এখন কিতাপ 20টা আমি এখন কিতাপ উলিয়াই আমি 18 তাৰিখে উন্মোচন হ'ব। এতিয়ালৈকে সেইটো কোনো কাম হাতত লোৱা নাই। আমি এইখন ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ পৰা আমি প্ৰকাশ কৰিম এখন কিতাপ হিচাপে। ৰয়েল গ্লোবেল আৰু যোৱা বছৰত এইটো এটা কথা ক'ব লগা আছে, অন্য সকলো ইউনিভাৰ্চিটিৰে নিজৰ নিজৰ ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটিবিলাকৰ প্ৰেছ থাকে, গুৱাহাটী ইউনিভাৰ্চিটিৰো প্ৰেছ আছে, তেওঁলোকে উদগনি দিবৰ কাৰণে সৃষ্টিশীল কৰ্ম যেতিয়া এটা প্ৰকাশ হয়। ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিটো আমি এখন পাব্লিকেশ্যন এটা চেল বনালোঁ। আমি এইটো কেৱল আমাৰ শিক্ষক ছাত্ৰ ছাত্ৰী যে তাত লিখিব, তেওঁলোকৰ পুথিয়ে যে গ্ৰন্থই যে আমি প্ৰকাশ কৰিম সেইটো নহয়। আমি অন্যান্য গণ্যমান্য ব্যক্তি তেখেতসকলৰ লিখনিও আমি যদি ভাবোঁ যে এইখিনি প্ৰকাশৰ যোগ্য মানুহে জানিব লাগে, আমি তেনেকুৱাবিলাক বস্তু হাতত ল'ম। এখন অতি উচ্চ পৰ্যায়ৰ আমি এখন কমিটি গঠন কৰি দিছোঁ। তেখেতসকলে যিবোৰ মেনুস্ক্ৰিপ্টবোৰ, এইটো এটা প্ৰক্ৰিয়া আৰম্ভ হৈ আছে। এইটো এটা আমাৰ ডেভেলপমেণ্ট। আমি ইতিমধ্যে মানে উপাচাৰ্যই আৰু আমাৰ বিশ্ববিদ্যালয়ৰ যিসকল ব্যক্তি আছে তেখেতসকলে চৰকাৰৰ লগত এই বিষয়টো কথা পাতিছে আৰু যে তেখেতৰ জীৱনৰ প্ৰথমতে তলৰ শ্ৰেণীত যাতে তেখেতৰ জীৱনটো তেখেতৰ কি কি সাধনাৰ বিষয় আছে সেইবিলাক যাতে জনায়, সেইটো কাৰণে যদি মানে এইটো মোহাই দিয়া হয়, এইটোৰ কাৰণে যত্ন কৰা হৈছে। যেনেকৈ অক্সফৰ্ড ইউনিভাৰ্চিটিত বম্বেৰ ডাব্বাৱালাৰ ওপৰত কেছ ষ্টাডি পঢ়ায় মেনেজমেণ্টৰ, লালু প্ৰসাদ সিঙৰ ওপৰত কেছ ষ্টাডি পঢ়াইছিলে মই জানো। তো আমি জুবিন গাৰ্গৰ ওপৰত এটা ডাঙৰ কেছ ষ্টাডি কৰিব লাগে। এইটো মই কালি আমাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টত কৈ আহিছোঁ। উই কেন হেভ এ ডেভেলপ এ কোৰ্চ কাৰিকুলাম অন হিম ভেৰি ৰিগাৰাছলি। এইটো অলৰেডি আমাৰ চিন্তা, আজি ৰাতিপুৱা মই তেখেতৰ লগত কথা পাতিছিলোঁ। এইটো এটা আমি কৰোঁ। চৰকাৰৰ কাম ক'বই নালাগে, চৰকাৰে কাম কৰক, আমি আমাৰ কাম কৰোঁ। চৰকাৰে যদি আগবাঢ়ি আহে আমাক সহায় কৰে, চৰকাৰে কি সহায় কৰিব? চৰকাৰে পইচা দিব, আমি আমাৰ আচল বস্তুটো আমাৰ পৰাই যাব, নহয় জানো? গতিকে আমাৰ চিন্তাটো আছে যে আমাৰ জেগাত এইখিনি যেনেকৈ হয় পাঠ্যপুথিত সন্নিৱিষ্ট কৰাৰ এটা পাঠ্যপুথিত আমাৰ বিশ্ববিদ্যালয়ত এইটোতো সহজ কথা, আমাক কোনো ক'ব নালাগে। এইটো আমি এটা স্বতন্ত্ৰীয় অনুষ্ঠান, আমি সেইখিনি কৰিবলৈ লৈছোঁ, আমি সেইবোৰ উদগনি দিম। গতিকে এইটো এটা খুব ভাল হেৰি এটা আমি হাতত লৈছোঁ। আৰু এনেকুৱা আৰু বহুত মানুহ আছে আমি চিনিয়ে নাপাওঁ, আমি মৰাৰ পিছত চিনি পাওঁ। এইটো এটা আমাৰ দুখৰ কথা, দুৰ্ভাগ্যৰ কথা। আমি ইউনিভাৰ্চিটিয়ে এই অচিনাকি মানুহ, আমাৰ যিবোৰ মেধা আছে সেইবিলাককো আকৰ্ষণ কৰি আনি তেওঁলোককো উপস্থাপন কৰি তেওঁলোকৰ পৰা আমি শিকিবলগীয়া বহুত কথা আছে। সেইখিনিৰ কাৰণে মঞ্চটো আমি দিব লাগিব, মই সেই বুলি ভাবোঁ। আমাৰ সেইটো এটা সামাজিক দায়িত্বৰ কৰ্তব্য আছে। Stay informed, stay ahead. News NE 365.